মুখ্যমন্ত্ৰীয়ে কৈছে যে এই প্ৰতিবাদ যিটো প্ৰতিবাদ বন্ধ হৈ যাব যদিহে তেওঁ 50% বন্ধ হৈ যাব যদিহে তেওঁ পদত্যাগ কৰে আৰু কৈছে যে গৌৰৱ গগৈ যদি মানে মুখ্যমন্ত্ৰী হয় তেতিয়াহ'লে একেবাৰে প্ৰতিবাদটো বন্ধ হৈ হ'ব তাৰমানে মুখ্যমন্ত্ৰীয়ে একদম পুনে পুনে স্বীকাৰ কৰি ললে যে জুবিন গাৰ্গৰ মৃত্যুৰ পাছত অসমৰ 100% মানুহে এই বিজেপি দল আৰু চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি অনাস্থা প্ৰকাশ কৰিছে 50+50 100%। 100 জন মানুহৰ ভিতৰত 100 জন মানুহে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ আৰু তাৰ বিপৰীতে বেলেগ এজন মানুহক মুখ্যমন্ত্ৰী পতাটো বিচাৰিছে বুলি হিমন্ত বিশ্ব শৰ্মাই অলপ আগতে কালিৰ দিনটোত একদম পোনপটীয়াকৈ ঘোষণা কৰি দিলে গতিকে মই ভাবো যে এই মুহূৰ্তত যদি জুবিন গাৰ্গে ন্যায় পাব লাগে জুবিন দাৰ ন্যায় পাবলৈ হলে হিমন্ত বিশ্ব শৰ্মাই সদায় সঁচাকৈ পদত্যাগ কৰিব লাগিব আৰু বিজেপি চৰকাৰ থকালৈকে জুবিন গাৰ্গে যে পদত্যাগ ন্যায় পাব নোৱাৰে বিজেপি চৰকাৰে পদত্যাগ নকৰালৈকে যে জুবিন দাই যে ন্যায় নাপায় আজি নলবাৰীৰ প্ৰতিবাদটোৱে সেই কথাটোকে অতি স্পষ্টকৈ প্ৰতিপন্ন কৰি দিলে মই অসমৰ সকলো সচেতন সকলো সংবেদনশীল সকলো সেনচিটিভ সকলো ৰেচনেল বিবেচক প্ৰত্যেকজন নাগৰিকক আহ্বান জনাও যে আহক আমি সকলোৱে এই বিজেপি চৰকাৰখনক ঘৃণাৰে উপচাই পেলাওঁ যাৰ জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে যি চৰকাৰখন আচলতে জগৰীয়া আজি তেওঁলোকে প্ৰচাৰ কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতিজনে কৈছে যে নলবাৰীত 1 লাখ মানুহ গোট খালে জয়ন্ত মল্ল বৰুৱাই কৈছে যে 70,000 আমি তাৰ জনগণৰ পৰা জানিব পাৰিছো যে আজি মানুহ গোট খাইছে খুব বেছি 3,500 4,000 মানুহ 3,500 4,000 মানুহ সব মন্ত্ৰী মুদাগৰ সেন্ট্ৰেল মিনিষ্টাৰৰ পৰা একদম ষ্টেট মিনিষ্টাৰলৈকে বিজেপিৰ সভাপতিৰ পৰা সবলৈকে গৈছে তাৰ পাছত 3,500 মানুহ গোট খাইছে 4,000 মানুহ খুব বেছি হলে 4,000 মানুহ 4,000 মানুহ গোটাবহে পাৰিলে কাৰণ অসমৰ মানুহে তেওঁলোকৰ চৰিত্ৰ বুজি উঠিছে নলবাৰী মানুহে স্পষ্টকৈ কৈছে যে এনেকুৱা প্ৰশাসনত আমি যাব নোৱাৰো নলবাৰীৰ তাৰ স্থানীয় নাগৰিক নাই দূৰৰ পৰা মানুহ ভাড়া কৰি আনিবলগীয়া পৰিস্থিতি হৈছে গতিকে এই গোটেই পৰিস্থিতিত চাই মই অসমৰ মুখ্যমন্ত্ৰীক এই মুহূৰ্তত মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবৰ কাৰণে আহ্বান জনাইছো তেওঁৰ পদত্যাগে শেষ উপায় নহলে কিন্তু মুখ্যমন্ত্ৰীৰ শেষ ৰাজনৈতিক অৱস্থাটো খুব বেয়া হ'ব গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মই আজি পদত্যাগ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিলো